নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ এই বিহুৰ বতৰত প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াল পৰিয়াললৈ আগবঢ়াইছে এক ভাল খবৰ আৰু এই ভাল খবৰটো দিছে বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা ইতিমধ্যে উদযাপন সমিতিৰ ফালৰ পৰা সম্পূৰ্ণ 1 লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আৰু ইতিমধ্যে পত্নীৰ সৈতে যোগাযোগ কৰি এই সাহায্য দিয়াৰ কথাও উল্লেখ কৰিছে বহাগী উৎসৱ উদযাপন সমিতিয়ে আৰু এই মুহূৰ্তত লৈ আহিছোঁ এই সবিশেষ খবৰ এই মুহূৰ্তত সবিশেষ ৰবিৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়ালৈ 1 লাখ টকাৰ সাহায্য প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰিব এই সাহায্য অহা 10 মে'ত প্ৰদান কৰিব এই সাহায্য অহা 10 মে'ত প্ৰদান কৰিব এই সাহায্য ইতিমধ্যে প্ৰয়াত শিল্পীগৰাকীৰ পত্নীৰ লগত কথা পাতিছে সমিতিয়ে ইতিমধ্যে প্ৰয়াত শিল্পীগৰাকীৰ পত্নীৰ সৈতে কথা পাতিছে সমিতিয়ে পত্নীৰ অনুমতি সাপেক্ষে এই সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতি এই মুহূৰ্তত সবিশেষ ৰবিৰ কাৰণে চেষ্টা কৰিছোঁ বিহুৰ সময়তেই এই গণশিল্পী ৰাজীৱ খদিয়ালৰ পৰিয়াললৈ আগবঢ়াইছে এই ভাল খবৰ প্ৰয়াত গণশিল্পী গৰাকীৰ ইতিমধ্যে যি স্মৃতিত তেওঁলোকে আগবঢ়াইছে এই 1 লাখ টকাৰ সাহায্য আৰু ৰাজীৱ খদিয়াৰ মৃত্যুত যেন এক প্ৰকাৰ শোকাস্তব্ধ হৈ পৰিছিল প্ৰতিগৰাকী অসমীয়া সমগ্ৰ ৰাজ্য আৰু তাৰ পিছতে এক প্ৰকাৰ যেন কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়াইছিল সাহায্য আৰু পত্নীলৈ আগবঢ়াইছিল পৰিয়াললৈ আগবঢ়াইছিল ৰাজীৱ খদিয়া ন্যাসলৈ আগবঢ়াইছিল সাহায্য আৰু শেহতীয়াকৈ প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়ালৈ 1 লাখ টকাৰ সাহায্য আগবঢ়াইছে এতিয়া বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে আৰু বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰিব অহা 10 মে'ত এই 1 লাখ টকাৰ সাহায্য পত্নীৰ অনুমতি সাপেক্ষে এই সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে উদযাপন সমিতিয়ে এই মুহূৰ্তত সবিশেষ আগবঢ়াইছোঁ আপোনালোকৰ বাবে যে আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া জাতিৰ আমাৰ অসমৰ মাটিৰ বাবে গান গোৱা ৰাজীৱ খদিয়া যি আমাৰ মাজত নাই সেই ৰাজীৱ খদিয়াৰ পৰিয়ালক আমি 1 লাখ টকাৰ এককালীন সাহায্য এই বিহু কমিটিৰ ফালৰ পৰা দিয়াৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু টেলিফোন যোগে তেখেতৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ আৰু তেখেতে আমাক সন্মতি প্ৰদান কৰিছে অহা 10 তাৰিখৰ যি আমাৰ বিহুৰ মাজৰ দিনা অৰ্থাৎ 9, 10, 11, 10 মে'ৰ দিনা তেখেত আমাৰ মাজত উপস্থিত থাকিব আৰু ৰাজীৱ খদিয়া ডাঙৰীয়াৰ সেই অঞ্চলৰে মৰাণ মোৰ মুখ মৰাণ তেওঁৰ হুবহু গান গাইছে বুলি আমি গম পাইছোঁ তেখেতৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেতৰ স্মৃতিত 4-5টা গান সংগীত তেখেতে ইয়াত আমাৰ পৰিৱেশন কৰিব তাৰ উপৰি আমাৰ এই অঞ্চলৰ যি পতাকা উত্তোলনৰ প্ৰথম দিনাখন আমাৰ এই অঞ্চলৰ যি আমাৰ খিলঞ্জীয়া খেলা আজিকালি খেলাও মানে বাহিৰৰ খিলঞ্জীয়া আমাৰ যেনেকৈ সৰুকালৰ পৰা ৰছী টানা টেকেলি ভঙা এনেকুৱা ধৰণৰ যি আমাৰ মহিলা পুৰুষ সকলোৱে যাতে এক উৎসৱমুখৰ পৰিৱেশত খেলা ধূলা কৰিব পাৰে তাৰ কাৰণে পানী পাৰ এইবিলাক এনেকুৱা ধৰণৰ যিমান খেল আছে সেই খেল ধেলাৰে আমাৰ এই এটা আৰম্ভ হ'ব পতাকা উত্তোলনত আমাৰ এই অঞ্চলৰ বশিষ্ঠৰ ওচৰৰ পৰা যিমান উন্নয়ন কমিটি আছে ডেভেলপমেণ্ট কমিটি যিমান জ্যেষ্ঠ আছে এই বৃহত্তৰ বেলতলা অঞ্চলত সামৰি বশিষ্ঠৰ পৰা মানে আমাৰ লতাকটাৰ পৰা দক্ষিণ গণেশ নগৰৰ পৰা আমাৰ নতুন বজাৰ চাৰিআলি সৌৰভ নগৰ যিমান অঞ্চল আছে চাৰবেৰ ৰুক্মিণী নগৰ এই সকলো অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক সেইদিনা আমাৰ এই বিহুত ইয়াতে সন্মান জনোৱা হ'ব সম্বৰ্ধনা জনোৱা হ'ব আৰু তাৰপিছত আমাৰ বিহু আমাৰ আৰম্ভ হ'ব আমি এটা কথা লক্ষ্য কৰিছোঁ যে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এইটো চৰ্চাত অহাৰ প্ৰয়োজন আমি উপলব্ধি কৰিছোঁ যে লাহে লাহে বিহু হুঁচৰি দলৰ সংখ্যা নোহোৱা হৈ আহিছে একক বিহু নৃত্যৰ ওপৰত বেছি চিন্তা কৰা হৈছে এজন গাৰ্জেনে এজন অভিভাৱকে নিজৰ ছোৱালীজনীক ভাল নাচে ঠিকে আছে আমি ভাল নাচে আৰু তেখেতক আগুৱাই দিবৰ কাৰণে 2-3জন ঢুলীয়া পেপুৱাই লৈ এটা সৰু টীম এটা কৰিছে যাৰ ফলত লাহে লাহে হুঁচৰি নোহোৱা হৈ গৈ আছে হুঁচৰি দলৰ সংখ্যা নোহোৱা হৈ গৈছে আমি সৰুতে বাল্যকালত আমি যিমান হুঁচৰি দল আছিল অসমত আমাৰ গুৱাহাটীত বিশেষকৈ জনতা দল হওক এনেকুৱা আন বহুত দল দেখিছিলোঁ সেই দলবিলাক এতিয়া নোহোৱা হৈ গ'ল কিহৰ কাৰণে এইকাৰণে আৰু সেইকাৰণে আমি এইবাৰ সামাজিক দায়বদ্ধতাত এইটো আমি ভাবিছোঁ যে আমাৰো এটা দায়বদ্ধতা আছে যে হুঁচৰি প্ৰতিযোগিতা সকলোতে পাতিছে আমি এইটো কাৰণে পতা নাই কিন্তু আমি দেখিছোঁ যদি বিহুৱতী বা বিহু কুঁৱৰী বা সম্ৰাজ্ঞীৰ ক্ষেত্ৰত যদি বহুত টকা দিছে হুঁচৰিৰ ক্ষেত্ৰত কিন্তু প্ৰাইজ মানিটো ইমান নিদিয়ে
আৰু সেইকাৰণে আমি এবাৰ সিদ্ধান্ত লৈছোঁ যে 1 লাখ টকাৰ প্ৰাইজ মানিৰে আমি বিহু হুঁচৰিয়াত আমি 10 তাৰিখ প্ৰথম দিনা 9 তাৰিখে আমি এটা আয়োজন কৰিম আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে কৈছোঁ যাতে উজনি নামনিৰ গোটেই বিহু হুঁচৰি দল আহক আমি সেইদিনাখন থাকিম আৰু আমি ইতিমধ্যে 10 তাৰিখ মাজৰ দিনা আমি যিখিনি আমাৰ জ্যেষ্ঠ শিল্পী আছে যি লাহে লাহে পাহৰণিৰ গৰ্ভত গৈছে এই আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু আমাৰ সন্ধ্যা মেনন ডাঙৰীয়ানী তাৰপিছত বিজয় ভূঞা দীপেন বৰুৱা পুলক বেনাৰ্জী সকলোৱে শ্ৰদ্ধাৰ আমি সেইসকলৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু সেই মাজৰ সন্ধিয়াটো এক নষ্টালজিক সন্ধিয়া হওক এক তেওঁলোকক সন্মানৰ সন্ধিয়া হওক এক আমাৰ উঠি অহা প্ৰজন্মই যোনে তেওঁলোকক দেখা নাছিল বা গান শুনাই নাছিল আজিৰ 20-25 বছৰীয়া ল'ৰা বা ছোৱালীয়ে তেওঁলোকৰ গান প্ৰত্যক্ষভাৱে শুনিব পোৱা নাই যিখিনি আমি ইয়াত ব্যৱস্থা কৰিম ইতিমধ্যে যোগাযোগ হৈছে তাৰ বাহিৰে আমাৰ শিল্পীৰ তালিকাত আমাৰ বিদ্যাসাগৰ ডাঙৰীয়া আছে শিল্পীৰ তালিকাত আমাৰ শংকুৰাজ আছে শিল্পীৰ তালিকাত আমাৰ জুবিন গাৰ্গ আছে আৰু শিল্পীৰ তালিকাত বাস্তৱ নাথ শাৰদা হাজৰিকা তাৰপিছত ভৃগু কাশ্যপ এইকেইজন জেপি দাস ডাঙৰীয়াক সন্মান কৰাৰ কাৰণে তেখেতক যোগাযোগ কৰিছোঁ ভৃগু কাশ্যপ এইসকলৰ আমাৰ কাৰ্যসূচী ৰাখিছোঁ 3 দিনীয়া কাৰ্যসূচী তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু এই আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনি আজি আমি ক'লোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা লাগিব বিশেষভাৱে আমাৰ এটাই আপোনালোকৰ প্ৰতি অনুৰোধ যে আমি বিহু পাতিছোঁ কেৱল পুনৰবাৰ কৈছোঁ দান বৰঙণি উঠাইছোঁ আমি নিজেও দিছোঁ আৰু শিল্পীক মাতিছোঁ আৰু বাছ শিল্পীয়ে গীত পৰিৱেশন কৰিলে বিহু শেষ হ'ল সেইখিনিত আমি সীমাবদ্ধ নাথাকি যেনে বিহু হুঁচৰিটোৰ কথা আমি চিন্তা কৰিছোঁ বিহু হুঁচৰি যাতে প্ৰাইজ মানিটো অলপ বেছি দিলে উৎসাহিত হয় এই কথাখিনিও যাতে আপোনালোকে প্ৰচাৰ কৰে আৰু আমাৰ যি সামাজিক দায়বদ্ধতাত এজন শিল্পী যি আমাৰ মাজত হেৰাই গ'ল তেওঁৰ পৰিয়ালক এককালীন সাহায্য এইটো আমাৰ প্ৰত্যেক বছৰ এইটো কণ্টিনিউ হ'ব আৰু প্ৰত্যেক বছৰে সেই বছৰটোত যদি সেনেকুৱা ধৰণৰ শিল্পী হওক খেলুৱৈ হওক আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকা শিল্পী আমি প্ৰত্যেক বছৰে আৰ্থিকভাৱে যি দুৰ্বল সেনেকুৱা প্ৰত্যেক পৰিয়াল হওক পৰিয়ালক আমি সহায় আগবঢ়াই যাম এই কথাখিনি যাতে আপোনালোকে প্ৰচাৰ কৰে আপোনালোকক পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু আপোনালোকৰ উপস্থিতিৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহু যে আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া জাতিৰ আমাৰ অসমৰ মাটিৰ বাবে গান গোৱা ৰাজীৱ খদিয়া যি আমাৰ মাজত নাই সেই ৰাজীৱ খদিয়াৰ পৰিয়ালক আমি 1 লাখ টকাৰ এককালীন সাহায্য এই বিহু কমিটিৰ ফালৰ পৰা দিয়াৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু টেলিফোন যোগে তেখেতৰ লগত আমি যোগাযোগ স্থাপন কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া জাতিৰ আমাৰ অসমৰ মাটিৰ বাবে গান গোৱা ৰাজীৱ খদিয়া যি আমাৰ মাজত নাই সেই ৰাজীৱ খদিয়াৰ পৰিয়ালক আমি 1 লাখ টকাৰ এককালীন সাহায্য এই বিহু কমিটিৰ ফালৰ পৰা দিয়াৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু টেলিফোন যোগে তেখেতৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ আৰু তেখেতে আমাক সন্মতি প্ৰদান কৰিছে অহা 10 তাৰিখৰ যি আমাৰ বিহুৰ মাজৰ দিনা অৰ্থাৎ 9-10 যে আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া জাতিৰ আমাৰ অসমৰ মাটিৰ বাবে গান গোৱা ৰাজীৱ খদিয়া যি আমাৰ মাজত নাই সেই ৰাজীৱ খদিয়াৰ পৰিয়ালক আমি 1 লাখ টকাৰ এককালীন সাহায্য এই বিহু কমিটিৰ ফালৰ পৰা দিয়াৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু টেলিফোন যোগে তেখেতৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ আৰু তেখেতে আমাক সন্মতি প্ৰদান কৰিছে অহা 10 তাৰিখৰ যি আমাৰ বিহুৰ মাজৰ দিনা অৰ্থাৎ 9-10 মে'ৰ দিনা তেখেত আমাৰ মাজত উপস্থিত থাকিব আৰু ৰাজীৱ খদিয়া ডাঙৰীয়াৰ সেই অঞ্চলৰে মৰাণ মোৰ মুখ মৰাণ নে তেওঁৰ হুবহু গান